আজি আন এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং হৈ আছে বিষাক্ত কান্দোন আহি আছে মই দেখাই আছোঁ ৰ'বা বিষাক্ত কান্দোন ডাইৰেক্টৰ চ' চাব চাগে ভাল পাব আৰু ইমানখিনি চিনিয়ৰ আৰ্টিষ্ট আছে নতুন আৰ্টিষ্টো আছে নতুন নতুনকৈ বাগানো লাগিব চাব চাগে বহুত ভাল পাব মানে চাগে আগৰ গীতখনত যেনেকৈ মৰম দিছে এইখনতো মৰম দিব বুলি আশা ৰাখিছোঁ ধন্যবাদ এইখনৰ আৰু বেছি মৰম দিব অঁ আৰু এয়া আমাৰ নতুন আহিছে তোমাৰ নামটো কৈ দিয়া জেচন মহন্ত নতুনকৈ আহিছে আৰু প্ৰাঞ্জলতে আগৰ পৰা কৰি আছে ইয়াক পাইছে আৰু দাদা আছে আমাৰ লগত আজি কিবা এটা কওক দাদা নমস্কাৰ সুন্দৰ কাম কৰিছে সুন্দৰ পৰিৱেশ সুন্দৰ পৰিকল্পনা সুন্দৰ স্ক্ৰিপ্ট লগতে বিষাক্ত কান্দোনৰ শেষ পৰিণতি কি হ'ব খুব বেছি জটিল ঘটনা নহয় এখন পৰিয়ালৰ আমাৰ সকলোৰে পৰিয়ালত ঘটি থকা ঘটনা এটাকে বৰ সুন্দৰভাৱে উপস্থাপন কৰা হৈছে প্ৰত্যেকৰে ঘৰত হয় এইবিলাক ঘটনা সুন্দৰভাৱে হয় বিশেষকৈ আমি এটা বয়সৰ পিছত পাহৰি যাওঁ যে আমি কি হয় আৰু কম বয়সৰ যৌৱনৰ জ্বালনাত মানুহ ভাবি পাহৰি যায় যে ভৱিষ্যতে কি হ'বলৈ গৈ আছে তেনেকুৱা এক সংঘাতত একদম সুন্দৰভাৱে সাধাৰণভাৱে সকলোৱে পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা তাত কোনো ধৰণৰ অশ্লীলতা নাই কোনো ধৰণৰ উগ্ৰ হিংস্ৰতা নাই আৰু কোনো ধৰণৰ বাহুল্যও নাই সাধাৰণভাৱে এটা গল্প ক'বলৈ কোৱাৰ চেষ্টা কৰা হৈছে য'ত মানুহৰ আৱেগিক প্ৰমূল্যৰ এটা দিশ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে লেখক পৰিচালক প্ৰাঞ্জয়ে আমি সকলোৱে চাওঁ কেনেকুৱা পায় আপোনালোকে জনাব আপোনালোকৰ পৰামৰ্শ আপোনালোকৰ ফেচবুকৰ ছাবস্ক্ৰিপশ্যন আপোনালোকৰ কমেণ্টছ লাইকে আমাক আকৌ নতুন ধৰণে চিন্তা কৰিবলৈ শিকাব আৰু এটা কথা মনত ৰাখিব আপোনালোকে যিমান কমেণ্টছ কৰিব লাইক কৰিব যিমান ভিউ কৰিব সিমানে নতুন নতুন শিল্পীৰ জন্ম হ'ব এটা কথা শুনিবলৈ বেয়া হয় কিছুমান মানুহৰ কাৰণে প্লেটফৰ্ম ৰেডি থাকে আৰু কিছুমান মানুহে নিজে প্লেটফৰ্ম বনাই আগবাঢ়িব লাগে আৰু সেই প্লেটফৰ্মৰ দৰ্শক হ'ল আপোনালোক বনাই থোৱা প্লেটফৰ্মৰ বিভিন্ন ধৰণে নেটফ্লিক্সৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ OTT প্লেটফৰ্মত পইচা দি কিনি চাব পৰা দৰ্শকো আছে আমি যিখিনি সাধাৰণ দৰ্শক ইউটিউবৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ কাৰণে এইটো অনুৰোধ আপোনালোকে চাওক শ্বেয়াৰ কৰক আপোনালোকে ভাল পালে আশীৰ্বাদ কৰিলেহে আমাৰ এতিয়া সৰু সৰু শিল্পীবিলাক আগুৱাই আহিব পাৰিব ধন্যবাদ আমাৰ দাদা আছে ৰাজদীপ দাদা বিষাক্ত কান্দোন আমি প্ৰায় হ'ল কেইবাটাও দৃশ্য গ্ৰহণ হৈ গ'ল আমি ভাবিছোঁ চিনেমাখন ভাল হ'ব আপোনালোকে চাব আঁকোৱালি ল'ব মৰম দিব এই কামনা আমাৰ আমি সদায় এনেকৈয়ে যুঁজি থাকোঁ গতিকে আমাক যুঁজি যাম গতিকে এই কামনা আমাৰ মৰম চেনেহ যিমান আছে ঢালি দিব আৰু টিকলি নামটো কৈ দিয়া আমাৰ দেহা ওলাইছে আজি অকণমান আৰু টিকলি নামটো কৈ দিয়া